যিহেতু কালি পূজা আছে ভাবিলোঁ আৰু আজি মাছকেইটা ফ্ৰাই কৰি থৈ দিওঁ কালিৰ কাৰণে। সেইকাৰণে ফ্ৰাই কৰি আছে আৰু এইটো আমাৰ দাদা হোৱাই লাহে লাহে ফ্ৰাই কৰি আছে। চাহৰ পৰা আপোনালোকে তেল চেল চিটকি আছে চাগে, সেইকাৰণে এই ভৰিকেইটা অলপ পিছত থৈ দিছে। সেই বন্ধুসকল মাছকেইটা ফ্ৰাই কৰি আছে, কৰি থাকিব দিয়ক। বলক আমি ৰাতিপুৱা লগ পাম। সেই বন্ধুসকল উল্টাহে হৈছোঁ। সেই বন্ধুসকল আজি পূজা আছে আৰু এইটো চাব পাৰে এইটো পূজা আছে আৰু আপোনালোকে চাব পাৰে এয়া এই চৌকা ইয়াতে মানে ভাত চাত বনাব বনোৱাৰ পিছত এতিয়া আমি যাম আৰু বাচন চাচন ল'বৰ কাৰণে বাচন ল'ব যাম এতিয়া। বন্ধুসকল যিহেতু আমি এতিয়া যাম ক'ত বাচন ল'বা, সেইকাৰণে এইটো ঠেলা হয়, ঠেলাতে আমি আনিম বাচন সেইকাৰণে দেখাই দিয়ক লাইট চেক কৰি পেলাই এইটো চাওক মাৰি আছে। এতিয়া আমি যাম আৰু এই বন্ধুসকল আমি আহি পালোঁ আধা দূৰৰ লাগি। এয়া চাব পাৰে চবফালে বাঢ়ে বা এয়া আহি আছোঁ আহি আছোঁ আমি ঠেলাটো লৈ পেলাই আহি আছোঁ আৰু আমি গৈ আছোঁ এতিয়া বাচন লোৱাৰ কাৰণে। আধা দূৰ আহি পালোঁ আৰু এইটো এটা ফিল্ড হয়, ইয়াতে বোলে বাচনখিনি লৈ ল'লোঁ ঠেলা দুটাই আৰু ঠেলাৰ ড্ৰাইভাৰ আমাৰ কেকে আৰু কেকে ঠেলাখন চলাই আছে। এই চাব পাৰে আপোনালোকে বাচন কিবা কিবি ল'লোঁ, লোৱাৰ পিছত চব্জি তব্জি কাটি আছিল সেইখিনি অলপ বনাইছিলোঁ। তাৰপিছত আৰু সেইখিনি 10 হাউচৰ বস্তু অলপমান হ'ল, মানে অলপমান আনিছিলোঁ। তাৰপিছত পিঁয়াজ চিয়াজ কাটি আছিল, ময়ো অলপমান সহায় কৰা দিছিলোঁ কাটি পেলাই। তাৰপিছত এইখিনি চাওক বিলাহী চিলাহী জলকীয়া আছে। এতিয়া খান্দি পানী আহি গ'ল, খান্দি পানী ছিটাই আছে। তাৰপিছত এইটো এটা থান হয় আৰু এই থানটোত কিবা কিবি মন্দিৰ নহয় কিবা কিবি নিয়ম কৰি আছে, মামাই নিয়ম কৰি আছে আৰু ঘূৰি ঘূৰি পেলাই মাহীয়ে শংখ বজাই আছে আৰু আপোনালোকে চাই থাকক আগত কি হৈ আছে। এই বন্ধুসকল এতিয়া হৈছে পূজাৰ মানে প্ৰাৰম্ভ হৈ গ'ল আৰু সেৱা চেৱা কৰিব লাগে, সেইকাৰণে আমি গৈ আছোঁ। তাতে শৰাই চৰাই আগবঢ়াল। এতিয়া আমি গৈ আছোঁ মন্দিৰত, মানে ঘৰৰে এটা থান আছে, মন্দিৰ আছে যি বুলি ভাবে আপুনি সেইটোৱে আছে। এতিয়া আমি গৈ আছোঁ মন্দিৰত, যাব পাৰে আপোনালোকে মোৰ লগত কেমেৰাত আৰু এনেকৈ আহি যাওঁ বঢ়িয়া কৰে। আৰু এই সেইফালে ৰ'ব মন্দিৰত যোৱাৰ আগতে মই এইফালে দেখাই নহা ৰ'ব এক ছেকেণ্ড গৈছোঁ। এইবিলাক চাওক, ইয়াতে মানে মানুহবিলাকক ভাত চাত খোৱা হ'ব, মানে বলি আছে আৰু মনসা পূজাৰ, মনসা নহয় বিশ্বহৰি পূজাৰ, সেইকাৰণে গৈ আছোঁ এইফালেদি। মনসাই মানে বিশ্বহৰি হয় সেইটো মই নাজানো, খালি বিশ্বহৰি বুলি কয়। এতিয়া এনেকুৱা কৰি গৈ আছোঁ সেৱা কৰিবৰ কাৰণে। আমাৰ ঘৰৰ মানুহকেইটাই আৰু ৰাইজৰ মানুহ নাই চাগে বেছিকৈ, আমাৰ ঘৰৰ মানুহকেইটাই এতিয়া এনেকৈ কৰি আমি একেবাৰে মন্দিৰত লগ পাম। সৰু মূৰা এটা মন্দিৰ আছে তাতে। সেই বন্ধুসকলে এইটো চাব পাৰে আমাৰ সৰু মূৰা মন্দিৰটো, মানে আমাৰ মামাৰ ঘৰৰ সৰু মূৰা মন্দিৰটো। এতিয়া মই গৈ আছোঁ এনেকুৱা কৰি মন্দিৰৰ ভিতৰত সোমাই পেলাই লাহে কৰি এনেকুৱা গৈ আমি এতিয়া মন্দিৰটো এইটো মন্দিৰটো এইটো চাচে এইটো মনসা মাই এইটো এটা আছে আৰু এইবিলাকত হাঁহ বুলি দিয়া ক'বলৈ এইটোত হাঁহ বুলি দিয়া হ'ব, এইটো তাত হাঁহ বুলি দিয়া হ'ব। হাঁহকেইটা এইফালে আছে আৰু ইয়াতে প্ৰসাদ চৰকাত দি থৈ দিছে মনসা মাইক খাবৰ কাৰণে। তেতিয়া আমি যাম এইফালে, তাৰপিছত গৈ পেলাই এইফালে একে কণ্ডিশ্যন মানে একে পৰিস্থিতি ক'ত গ'ল এইখিনি একে পৰিস্থিতি। ইয়াতে আছে শিৱ বাবা, গণেশ আৰু পাৰ্বতী মাই। তাৰপিছত এইটো আমাৰ মেইন
বন্ধুসকল হাঁহৰ বলিৰ পিছত ইয়াতে এনেকুৱাকৈ থৈ দিয়া হৈছে হাঁহকেইটা চট পটাই আছে এইটো বেলেগ কথা তো বন্ধুসকল বলি চলি হৈ গ'ল তাত মচুৰি আছে বন্ধুসকল বলি চলি হৈ গ'ল আৰু মই বলি দিবলৈ আহিলোঁ মই দিয়া নাই পিনে হাতটো ধৰি আছিলোঁ বলি চলি হৈ গ'ল আৰু এতিয়া পাকঘৰে চাকঘৰে ভাত চাত বনাব ভাত চাত বনোৱাৰ পিছত টকি হ'ব টকি হোৱাৰ পিছত খোৱা যাব আৰু চাব দেখাই দিম হাঁহকেইটা বচাৰ পালোঁ আমাৰে আহিল এইটো মামৰ আৰু মই এতিয়া হাঁহকেইটা বাচিম আৰু পানী চানী গৰম কৰা হ'ল আৰু মই হাঁহকেইটা দেখাব চেষ্টা কৰি আছিলোঁ কিন্তু নৰিলোঁ হাঁহকেইটা দেখাব বহুত চেষ্টা কৰিলোঁ কিন্তু নৰিলোঁ এয়ে চাব পাৰে অলপ অলপ দেখা পাইছে আৰু পদ্ম গ'ল মাটি হাঁহকেইটা চিলোৱা হ'ল মানে বচা হ'ল তাৰপিছত আৰু কাটি আছে সেই বন্ধুসকল এতিয়া পূজা চূজা শেষ হৈ গ'ল আৰু এতিয়া মানে ভাত চাত দিব আৰু এতিয়া পূজা চূজা শেষ হৈ গ'ল এতিয়া ভাত চাত দিব আৰু কিন্তু পিছৰবাৰ মানে প্ৰত্যেকবাৰে যোৱাবাৰ বহুত মানুহ হৈছিল কিন্তু এইবাৰ মানুহে হোৱা নাই এই তাতে মানুহ হৈছিল দুনিয়াৰ মানুহ আছিল তাতে ভাত চাত খাই কাৰণে কিন্তু এইবাৰ মানুহে নাই কিয় বা নাজানো আৰু সেইকাৰণে চাওঁ আমি বলক এয়া এতিয়া ভাত চাত দি আছে এইটো চাব পাৰে এয়া চাওঁ সেই বন্ধুসকল পূজা চূজা শেষ সব বাচন চাচন দি আহিলোঁ বাচন চাচন ধুই আহিলোঁ দি আহিলোঁ পেণ্ডেলৰ বস্তুবিলাকো দি আহিলোঁ অলপ অলপ আৰু যিবিলাক আনিছিলোঁ সেইবিলাক দি আহিলোঁ দি অহাৰ পিছত এতিয়া আমি ঘৰত যাম আৰু এতিয়া মানে গাড়ীত উঠছোঁ তাৰপিছত আৰু ঘৰত আহি আছোঁ মই ভাবিলোঁ কিনো কৰি থাকিম গাড়ীত একলাই সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ'কে বনাওঁ সৰু চাই এইটো ভিডিঅ'টো বনাই আছোঁ আপোনালোকে চাওক অলপ অলপ কৰি আৰু গৈ আছোঁ মই ঘৰত এতিয়া ঘৰত যাম আৰু প্ৰকৃতিৰ দৃশ্য বহুত আছিল কিন্তু দেখাব নোৱাৰিলোঁ সেইকাৰণে ভাবছোঁ কি ইয়াতে অলপমান যিহেতু পাহাৰৰ মাজে মাজে যাম সেইকাৰণে ভিডিঅ' এটা বনাওঁ আৰু পাহাৰখিনি আপোনালোকক দেখাওঁ গছৰ পাত কিবা কিবি যি আছে সেইবোৰ চাই যাই থাকক আৰু এয়াই প্ৰকৃতি